ৰাতি 9:30মান বজাত ইহঁতে মোক ফোন মাৰিলে বোলে পঢ়াৰ পেলা আছে মই দোকানৰ পৰা যাই আছোঁ তুমি ভাত চাত ৰেডি কৰিবা মই পঢ়া পেলা দিবা আহিম তাৰে পিছত আধা ঘণ্টা হ'ল মানুহটো যাই পোৱা নাই 10 মিনিটত মোটামুটি ঘৰ পায় আধা ঘণ্টা হ'ল যেতিয়া যাই পোৱা নাই মই ভাবিলোঁ কিয় বা নাহিল তাৰে পিছত আমাৰ ভাইটি এটাই ফোন মাৰিলে ভিনদেউক বোলে কোনোবা মাৰিছে কি হৈছে মইতো গম পোৱা নাই আমাৰ মানে ঘৰটোৰ পৰা অলপমান দূৰত তাতে বোলে তিনিটা ল'ৰাই মানে ধৰি পেলাই সেই মাৰি পেলাই পইচা আছিল লগত 80,000 টকা মানে মাল আনিব যোৱা কথা আছিল আজি মোৰ দোকানৰ সেই পইচাখিনি মানে কাঢ়ি লৈ যায় যোৱাতে ল'ৰাকেইজনক চিনি পাইছে কওঁতে ৰাতি এখন এজাহাত দিলা এজাহাত দিয়াতে মানে এটা ল'ৰা তাৰে উঠাই নিলা দুটাক উঠাব নোৱাৰিলা এজাহাত দি যোৱাৰ পিছত ৰাতি আৰু মানে সিহঁতে আমাৰ ঘৰত যায় মদ চদ খাই গৈছে যায় কৈছে যেনেকৈ কেছ দিছে সেনেকৈ কেছটো উঠো নহ'লে কিন্তু আমি জেল খাটি মাৰাৰ পিছত দূৰত মানে গিৰে ঘনেৰে মানে এটা থাকিব পাৰিবি এটা থাকিব নোৱাৰা। আপনার নাম কি ঘর? মোৰ ঘৰ 2 নম্বৰ জয়সাগৰ পূব তাপাবৰী। রাতে ডকাইতে করেছিল আপনি? ডকাইতি কৰিছে এখেতে মানে দোকানৰ পৰা আহি থাকাতে ৰাস্তাতে ধৰি পেলাই দোকানৰ পৰা আহি মানে মুকল জেগা আছিল সেইখিনিত ধৰি পইচা 80,000 কাঢ়ি লৈ যায়। মানুহটা চিনি পায়নি? মানুহকেইটা চিনি পাইছে এখেতে চিনি পাইছে এটাৰ নাম চাইদুল চুকুল বুলি মাতে আৰু এটা আজিজুৰ তাক মানে সৰু বুলি মাতে আৰু এটা 3জন আছিলে এটাৰ নাম ভদ্দে আজি আমিনুল কিন্তু এনে ভদ্দে বুলি মাতে তাৰে পিছত ৰাতি এজাহাত দিয়াত মানে আমিনুলটোক উঠাই আনিছে আনাতে যেতিয়া ৰাতিপুৱা উঠাই আনিলাক আনাৰ পিছত সেই ৰাতিটো আৰু সিহঁতে আহি আমাৰ ঘৰত ঘৰ চৰ ভাঙি একদম মাৰিবাক গলি খেদি আহি কিবা একদম বেয়া ব্যৱহাৰ কৰিছে ঘৰৰ পৰা ওলবা নেদাও মানে আমি যি ৰাতি যি এজাহাৰখন দিলোঁ কিয় এজাহাৰখন দিছে আমি মিলা মিছা কৰিম নহয় ভুল হৈছে নিচাহত কিবা কৰা গৈছে কিয় এজাহাৰ দিবি সেইকাৰণে মানে আমি ইয়াক খালাচ কৰি দিব লাগে থানাত যি ধৰি আনিছে খালাচ কৰি নেদাৰ কাৰণে মানে ৰাতিপুৱা আৰু সেই ৰাতিপুৱা আৰু এওঁ দোকানত যাব আহিল পিছত ময়ো এওঁৰ লগত গ'লোঁ যোৱাতে মানে ৰানিং গাড়ীতে সেই স্কুটিতে মানে একদম স্কুটিখন ফেলে দি ৰানিং গাড়ীতে মানে এতিয়া ঘুচাইছে মই যেতিয়া আগৈছোঁ আজি মানে চুৰি এখন লৈ আহিছে চুৰি দি আহি প্ৰথমতে ইয়াতে লাগি পেলাই একদম ফালি গৈছে ফালি যোৱাতে তাৰপিছত বায়াক এটা আহিছিল বায়াকটো আহি চুলি কচাত ধৰিছে ধৰি পেলাই আৰু সেই আমিনুলৰ মায়াকো আহিছিল মায়াকো একদম আগুৰি আছে তাৰপিছত মোক মানে আঙুলিটো কামুৰি পেলাই ছিঙি দিছে আজি জোৰে বায়াকে চুলিত ধৰিছে আমাৰ ঘৰত তাপাত্তাৰিত দোকানটো তাপাত্তাৰিত কৰি আহি থাকাতে মানে আজি মাল আনিব যোৱা কথা আছিল পইচা চইচাৰ লগত লৈ অহা গৈছিল আজি ইয়াত দোকান নুখুলে মাল আনিব যাম গুৱাহাটীত পিছত সিহঁতে মানে গম পাইছে তাৰে অলপ আগতে মানে সেই ডকাইত কৰা তিনিটা চলিৰ এটা মানে 10 মিনিটমান আগত দোকানক ছিগনেচাৰো কিনিব গৈছে আগে পিছে আমাৰ দোকানক কেতিয়াও নাযায় মানে ছিগনেচাৰ কিনিব গৈছে সিদিনা আৰু আমাৰ দোকানত কেমেৰাত চিচি লগা আছে তাতে গম পাবই আমি এতিয়া মানে থানাত আহিছোঁ থানাৰ পৰা মেডিকেল কৰিলা মেডিকেলৰ পৰা এতিয়া ছাৰক মানে এজাহাৰ দিলোঁ তেনে বিচাৰোঁ আমাক যাতে ভৱিষ্যত যাতে সিহঁতে আমি ওলা সোমাই কৰাত অসুবিধা নাপাওঁ কোনো ধৰণৰ বা আমাকতো ভাবুকি দিছে সিহঁতে বোলে ওলবা নেদাওঁ আমাক থানাক যদি আমি যাব লাগে তাৰ পৰা অহাৰ পিছত তহঁতক মানে মাৰি পেলাম 100% মানে তিনিও ভাবুকি দিছে আৰু আজিজোৰৰ বায়াক খাইৰুন্নেছা তাৰপিছত আমিনুলৰ মায়াক নীলিমা বিবি আজিজোৰ একেলগে ঘৰ আজিজোৰ চাইদুৰ আমিনুল 5 লগ লাগি মানে কৈছে আৰু কেছ দিব পাৰিবি আমি যদি থানাত যাব লাগে তাৰ পৰা আহি তহঁতক কিন্তু এতিয়া জিন্দা কাকো নেৰোঁ আৰু ড্ৰাগছ খায় তাৰমানে মদো খায় সিহঁতে আৰু আগত মানে এখন এজাহাৰ পৰছে চাইদুলৰ ওপৰত আৰু নীলিমাৰ ওপৰত এজাহাৰ পৰলি মানে একো পুলিচে একো ব্যৱস্থা লোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।